নিশিতা গোস্বামী অসুস্থ হঠাতে আহিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী এটা অতিকৈ দুখৰ খবৰ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীৰ অভিনয় চাই কেনেকুৱা পায়। হঠাৎ আহি পৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীৰ এটা অতি দুখৰ খবৰ। উল্লেখযোগ্য যে নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী। আৰু নিশিতা গোস্বামীৰ খবৰ পোৱাৰ পাছতে প্ৰতিজন অনুৰাগী দুখত ভাগি পৰিছে। সামাজিক মাধ্যমত নিশিতা গোস্বামীয়ে এই খবৰ নিজেই শ্বেয়াৰ কৰিছে আৰু শ্বেয়াৰ কৰাৰ পাছতেই প্ৰতিগৰাকী অনুৰাগী দুখত ভাগি পোৱা দেখা গৈছে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীৰ 22 এপ্ৰিলৰ দিনাখন গল ব্লাডাৰৰ অপাৰেশ্যন কৰা হ'ল আৰু বৰ্তমান আগতকৈ সুস্থ হৈছে বুলি জানিব পৰা গৈছে। আমি আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীৰ সুস্বাস্থ্য কামনা কৰিছোঁ। লগতে আপোনালোকেও ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাব যে অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী খুব সোনকালে যাতে সুস্থ হৈ পৰে। আজিলৈ ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' নোপোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।